वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ চেপ্টাৰ 12 পাৰসত ইভুমুকি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট ইনসাইট কোৱেশ্চন লগতে এক্সাৰসাইজৰ 100% কোৱেশ্চন আমি আলোচনা কৰিম ইয়াৰ আগতে বহুত কেইটা চেপ্টাৰৰ 100% কোৱেশ্চনৰ আনসাৰ আলোচনা কৰিছো মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল ইয়াতে আমাৰ ভিতৰৰ পৰা যিমান ইনসাইট কোৱেশ্চন হ'ব পাৰে আৰু যিবোৰ কোৱেশ্চন তোমালোকৰ যোৱা কেইবা বছৰতো আহি গৈছে মেট্ৰিক পৰীক্ষা তো তোমালোকৰ এই ভিডিওটো তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হ'ব তোমালোকে ভিডিওটো সম্পূৰ্ণ কৰি চোৱা আৰু তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত তোমালোকৰ মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে তাতে পাই যাবা ডেসক্ৰিপচনত মই লিংকটো দি দিছো আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো এতে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে আমাৰ কি কৈছে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো ক'ত অৱস্থিত হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি এক্সাৰসাইজৰ কোৱেশ্চন কেইটা আলোচনা কৰিম তাৰ পিছত আমি ইম্পৰ্টেন্ট ইনসাইট কোৱেশ্চনবোৰ আলোচনা কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাত অলৰেডি আহিছে এতে চোৱা এটোৰ উত্তৰ হ'ব লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো পাৰস্যৰ উপসাগৰত অৱস্থিত তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা এটো ভুৰ্চিৰ কি এটোৰ আনসাৰ লিখিবা এনে ধৰণে এটো চা ইৰানৰ এখন বন্দৰ নগৰ মানে হাৰ্বাৰ সিটি ঠিক আছে মানে যে তোমাৰ এই জাহাজবোৰ যে ৰখায় সেইবোৰক বন্দৰ নগৰ বুলি কয় 3 নম্বৰ কোৱেশ্চনটো চা বুশেৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল তো এটোৰ আনসাৰ কি হ'ব এটোৰ আনসাৰ হ'ব বুশেৰৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰানী যুৱক মেহেদী আৰু ঘাসেম আছিল মেহেদী আৰু ঘাসেম তাৰ পিছৰ প্ৰশ্নটো চা 4 নম্বৰটো এটো ভুশেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে এটোৰ আনসাৰ হ'ব ভুশেৰ বিমানবন্দৰটো ইৰানৰ এটা সামৰিক ঘাটি হেয়া গুৰুত্বপূৰ্ণ বুলিছে সামৰিক ঘাটি মানে তোমাৰ এটো মিলিটাৰী ক্যাম্প ঠিক আছে মিলিটাৰী ক্যাম্প ইংৰাজীত কয় 5 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে লেখকে ভুশেৰত কি আছে বুলি শুনিছে তো এটোৰ আনসাৰ হ'ব লেখকে ভুশেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ কাৰণে তোমালোকে আৰু কত যাব নালাগে 100% মই তোমালোকক ফ্ৰী অফ কষ্ট তোমালোকক প্ৰিপাৰেচন কৰাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা সকলো ধৰণৰ ভিডিঅ'ৰ ইনফৰমেশন লগতে বোৰ্ডৰ পৰা অহা ইনফৰমেশন আৰু কেনেকৈ তোমালোকে প্ৰিপেয়াৰ হ'বা সেইবোৰৰ ইনফৰমেশন তোমালোকে হোৱাটসএপ গ্ৰুপত পাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যাতে তোমালোকে সকলোৰে আগত ভিডিঅ'বোৰ চাব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সায়েন্সৰ কাৰণে প্ৰত্যেকটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ এমসিকিউ উলোৱা হৈছে যাৰ পৰা তোমালোকে 100% কোৱেশ্চন কমন পাবা ম্যাথমেটিক্সৰো চেপ্টাৰ ওয়াইজ এমসিকিউ বনোৱা হৈছে তাৰ পৰা তোমাৰ 100% কোৱেশ্চন কমন আহিব সোশ্যাল সায়েন্সৰো বনোৱা হৈছে তোমালোকে জানাই 2025 ৰ যেটো সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছিল এই কোৱেশ্চন পেপাৰটো বহুতে টাফ আছিল অৰ্থাৎ তোমাৰ বহুতে অবজেক্টিভ টাইপ আছিল আৰু এছামিছতো এটো তোমালোকে ভিডিওটো চালে গম পাবা যে হোৱাট টাইপ অফ কোৱেশ্চন উইল কাম নিউ এক্সাম ঠিক আছে তো তোমালোকৰ যদি এইবোৰৰ যদি চেপ্টাৰ ওয়াইজ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে মেহেদী আৰু ঘাসেম কোন মেহেদী আৰু ঘাসেম দুইজন ইৰানী যুৱক তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা মেহেদী আৰু ঘাসেমে কাম কৰা কোম্পানীটোৰ নাম কি এটাৰ আনসাৰ হ'ব মেহেদী আৰু ঘাসেমে কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅলগ তাৰ পিছত কোৱেশ্চনটো চোৱা এটো 8 নম্বৰটো ভেঙ্কি কোত থাকে এটাৰ আনসাৰ হ'ব ভেঙ্কি ভুশেৰত থাকে তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা ভেঙ্কিয়ে কি কৰে ভেঙ্কিয়ে ভুশেৰৰ পৰা ঋগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে মানে ইনভেষ্টিগেট কৰে তাৰ পিছত 10 নম্বৰ চা আবুজাৰ কোন আবুজাৰ এজন ট্ৰেভেল এজেন্ট তাৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চা আঘা শব্দৰ অৰ্থ কি আঘা শব্দটো শ্ৰীযুতৰ সমাৰ্থক শব্দ শ্ৰীযুত 12 নম্বৰ কোৱেশ্চনটো চা ইৰানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে এটাৰ আনসাৰ হ'ব 1979 চনৰ 1 এপ্ৰিলৰ পৰা ইৰানে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে তাৰ পিছৰ প্ৰশ্নটো ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন এটাৰ আনসাৰ হ'ব ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খোমেনি 14 নম্বৰ কোৱেশ্চনটো চোৱা ইৰানৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল
তো এটার আনসার লিখিবা এনেধৰণে ইৰাণত পাৰমাণৱিক গৱেষণা চলি আছে বুলি লেখকে জানিব পাৰিছিল ডাটা ইঞ্জিনিয়াৰ যাৱতীয় লেখকক জনাইছিল আৰু ভূশ্বেৰত এটা ৰিয়েক্টৰ আছে সেয়েহে যেতিয়াই তেওঁ হেলিকপ্টাৰেৰে ভূশ্বেৰলৈ অহা যোৱা কৰে তেতিয়াই গোলাকৃতিৰ স্থাপত্যটোৱে তেওঁক কৌতূহলী কৰে তেওঁৰ ধাৰণা তাতেই পাৰমাণৱিক গৱেষণা চলি আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইৰাণৰ ৰাজধানীৰ নাম কি ইৰাণৰ ৰাজধানী হৈছে তেহৰান তাৰ পিছত এটো তেহৰানত বিমানবন্দৰ কেইটা তেহৰানত বিমানবন্দৰ দুটা 17 নম্বৰ চোৱা লেখক থকা তেহৰান হোটেলখনৰ নাম কি লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল হুমা 18 নম্বৰ কোৱেশ্চনটো চোৱা ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলান্তৰ অৱস্থিত কেনেকুৱা শিলান্তৰ অৱস্থিত হ'ব এটো বাৰু কেনেকুৱা শিলান্তৰত অৱস্থিত ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলান্তৰত অৱস্থিত ইয়াৰ পিছত চোৱা স্লাম বাজাৰ কি স্লাম বাজাৰ ইৰাণৰ এটি বহুৰাষ্ট্ৰীয় কোম্পানী তাৰ পিছত 20 নম্বৰ ইৰাণীসকলে নৱবৰ্ষক কি বোলে ইৰাণীসকলে নৱবৰ্ষক নৰুজ বোলে 11 নম্বৰটো চোৱা বেহেষ্ট ই জাহাৰা কি বেহেষ্ট ই জাহাৰা হ'ল তেহৰানৰ মুখ্য সমাধিস্থল শিৰিন ইবাদি কোন এটোৰ আনসাৰ লিখিবা এনেদৰে শিৰিন ইবাদি নোবেল বঁটা বিজয়ী ইৰাণী মহিলা তেও মহিলা হলে এটো তাই হ'ব হা এটো তেও নহয় এটো তাই হ'ব তাই সুখিত নিষ্পেষিত লোকসকলৰ হকে মাত মাতি মানৱ অধিকাৰৰ অগ্ৰণী ৰুনুৱা হিচাপে সমগ্ৰ বিশ্বত পৰিচিত কৰিছিল 23 নম্বৰ কোৱেশ্চনটো চোৱা এটো চেনি কোনে আৱিষ্কাৰ কৰিছিল এটোৰ আনসাৰ হ'ব কিংবদন্তি মতে সম্ৰাট জামছেদে নৱবৰ্ষৰ কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল তাৰ পিছত চোৱা লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল এটোৰ আনসাৰ হ'ব লেখক ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল 25 নম্বৰটো চোৱা ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট তাৰ পিছৰ প্ৰশ্নটো চোৱা কেন্দ্ৰৰ অৰ্থ কি কেন্দ্ৰৰ অৰ্থ হ'ল চেনি 27 নম্বৰ কোৱেশ্চনটো চোৱা ইৰাণৰ কেইটামান ঠাইৰ নাম লিখা ফুছেৰ আহৱাজ সিৰাজ ইস্ফাহান নাটাজু মাছাদ ইয়াজ তাবৰিজ হামাদান কাৰমান আৰদাবিল আদি 28 নম্বৰ চোৱা তেহৰানৰ বিমানবন্দৰ কেইটা কি আৰু কোন স্থানত তেহৰানৰ বিমানবন্দৰ দুটা এটা হৈছে মেহৰাবাদ এয়াৰপোৰ্ট আৰু খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট মেহৰাবাদ বিমানবন্দৰটো চহৰত আনহাতে খুমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত 29 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া শব্দকেইটা কি ভাষাত লিখা কেচি দুৱা চিয়াহি চিসা কেন্দি এই গোটেইকেইটা হৈছে ফাৰ্সী ভাষাৰ গতিকে এটো হ'ব ফাৰ্সী ভাষাত লিখা 30 নম্বৰ চোৱা তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা এটো হৈছে তোমাৰ খেলে মামনুন আৰু মিৰ্চ সালাম এটোৰ আনসাৰ লিখিবা এটো চোৱা খেলে মামনুন মানে ধন্যবাদ জ্ঞাপন কৰা শব্দ আৰু মিৰ্চি সালাম মানে ধন্যবাদ জ্ঞাপন কৰা শব্দ 31 নম্বৰ চোৱা তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি সবচে সামানু শিব জেনেজেভ সিৰ সমাক আৰু সেৰকে এটো সবচে মানে পূৰ্বজন্মৰ প্ৰতীক অৰ্থাৎ ঘেহুবা দাইল তাৰ পিছত সামানু মানে নতুন জীৱনৰ প্ৰতীক ঘেহুৰ কঠিয়াৰ পায়স শিব মানে স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক মানে আপেল তাৰ পিছত আছে তোমাৰ জেনেজেভ মানে প্ৰেমৰ প্ৰতীক বনৰীয়া শুকান জলফাই সিৰ মানে ঔষধৰ প্ৰতীক নহৰু সমাক সূৰ্যোদয়ৰ বৰণ বুজায় অৰ্থাৎ এবিধ বগৰী সেৰকে মানে হৈছে বয়স আৰু ধৈৰ্যৰ প্ৰতীক মানে ভিনেগাৰ 32 নম্বৰ চোৱা তলত দিয়া শব্দকেইটাত মৃদান্ন খ আৰু মৃদান্ন ন কিয় প্ৰয়োগ হৈছে লিখা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যিখিনি গ্ৰামাৰ পাৰ্ট আছে এই গ্ৰামাৰ পাৰ্টখিনি তোমালোকে যদি ভালদৰে পঢ়িব পাৰা তেতিয়াহ'লে তোমাৰ এছামিছৰ 90% গ্ৰামাৰ তোমালোকৰ ইয়াতে কভাৰ হৈ যাব আৰু পৰীক্ষাত আহিলে তোমাৰ এইবোৰে পৰীক্ষাত আহে ঠিক আছে হেতু তোমাৰ হাফ ইয়াৰলিও হ'ব পাৰে ইউনিট টেষ্ট হ'ব পাৰে আৰু তোমালোকৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ লগতে মেট্ৰিক পৰীক্ষা হ'ব পাৰে আৰু এইবোৰ প্ৰশ্নই তোমাৰ মেট্ৰিক পৰীক্ষাত আহে গতিকে বহুত ইম্পৰ্টেন্ট হয় তো ইয়াতে চোৱা সম্ভাষণ অন্বেষণ গৱেষণা অৱতৰণ এই আটাইকেইটাতে স্বাভাৱিকতে মৃদান্ন খ
দন্ত স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে আৰু ৰৰ পাছত ব্যৱধানৰ পিছত হিচাপে স্বৰবৰ্ণ থকাৰ বাবে পিছত মূৰ্ধন্য ন হৈছে 33 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ শব্দকেইটাত কি প্ৰত্যয় যোগ হৈছে লিখা ইৰাণী আৱাসিক বাণিজ্যিক শেহতীয়া সোণালী খৰচী এইটো কি তোমাৰ প্ৰত্যয় যোগ হৈছে এইটো চোৱা ইৰাণীত তোমাৰ আছে ইৰাণু যোগ দীৰ্ঘ ই আৱাসিক মানে আভাস যোগ ইক বা স্নিক বাণিজ্যিক এইটো বাণিজ্য যোগ ইক বা স্নিক তাৰপিছত শেহতীয়া মানে শেষ যোগ অতীয়া শেহতীয়া এইটো শেষ যোগ অতীয়া মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় সোণালী এইটোতো জানাই সোণ যোগ আলি সোণালী খৰচী খৰচ যোগ দীৰ্ঘ ই খৰচী তাৰপিছত চোৱা এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে চোৱা ইয়াতে তোমাৰ এই কুৱেশ্যনবোৰ চোৱা এইটো 25ত আহিছে 23ত আহিছে এইটো চোৱা ইয়াতে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল অলৰেডি এনচাৰ আমি ডিছকাশ্যন কৰিলোৱে ইৰাণীসকলে নৱবৰ্ষ কি বুলি কোৱা হয় এইটো নৰোজ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ চোৱা এইবোৰ আহি গৈছে অলৰেডি মেট্ৰিক পৰীক্ষাত ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা ধৰ্মীয় বিপ্লৱৰ নেতা ইমাম আয়াতুল্লাহ খোমেনি বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে এইটো চোৱা 17 চনত আহিছে গতিকে তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰিবোৰ্ড এক্সামিনেশ্যন হাফিল এক্সামিনেশ্যন এইবোৰ কুৱেশ্যনে আহিব ঠিক আছে তাৰপিছত চোৱা এইটো আনচাৰ কি হ'ব বুশ্বেৰ বিমানবন্দৰটো ইৰাণৰ সামৰিক ঘাটি ইয়াত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বাবে গুৰুত্বপূৰ্ণ বুলিছে মেহেদি আৰু ঘাছেম কোন বা মেহেদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি এইটো চোৱা কামৰূপ মেট্ৰ' জিলাত আহিছে এইটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত ঠিক আছে তাৰপিছত চোৱা ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি এইটো খোমেনি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মেহেদি আৰু ঘাছেম দুয়ো ইৰাণী যুৱক দুয়ে জিঅলগ নামৰ ইটালিয়ান কোম্পানীত মডেলগাৰ কেন শব্দৰ অৰ্থ কি এইটো চোৱা কামৰূপত আহিছে বৰপেটাত আহিছে এইটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত এইটো কেন্দ্ৰৰ অৰ্থ হ'ল চেনি লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ দিশটো ক'ত অৱস্থিত এইটো চোৱা কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্টত আৰু চৰাই জিলাত আহিছে প্ৰিবোৰ্ড এক্সামিনেশ্যনত এটা তোমালোকে চাব পাৰা এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কিন্তু পৰীক্ষাটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰস্যত উপসাগৰত অৱস্থিত চিছা শব্দৰ অৰ্থ কি চিছা শব্দৰ অৰ্থ হৈছে আইনা শিৰিন ইবাদী কোন আছিল তো শিৰিন ইবাদী নোবেল বঁটা সন্মানিত হোৱা এজন ইৰাণী নাগৰিক তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰুণোৱা তাৰপিছত চোৱা আগা শব্দৰ অৰ্থ কি আগা শব্দৰ অৰ্থ শ্ৰীযুত বা সন্মানীয় শব্দ মহাসমুদ্ৰৰ সিপাৰে গ্ৰন্থখনৰ বাবে ৰবীন্দ্ৰনাথ গোস্বামীয়ে কি বঁটা লাভ কৰিছিল বহুত ইম্পৰ্টেণ্ট হয় এইটো হৈছে হেমবৰুৱা পুৰণি বঁটা লাভ কৰিছিল ৰবীন্দ্ৰনাথ গোস্বামীৰ ভ্ৰমণ কাহিনীমূলক এখন গ্ৰন্থৰ নাম লিখা এইটো হ'ব মহাসমুদ্ৰৰ সিপাৰে ইৰাণীসকলৰ জনপ্ৰিয় খাদ্য কি এইটো দৰং জিলাত আহিছে অলৰেডি ইৰাণীসকলৰ জনপ্ৰিয় খাদ্য হৈছে নুন কুৰমাই হিন্দীত নান ইৰাণৰ কোনজন শাসকৰ ৰাজত্বকালত আমাৰ দেশত বিভীষিকাৰ সৃষ্টি হৈছিল নাদিৰ শ্বাহৰ ৰাজত্বকালত তট ৰেখা কি এইটো চোৱা গোলাঘাট জিলাত আহিছে আৰু দৰং জিলাতো আহিছে সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগ আৰু স্থলভাগৰ সীমাৰেখা ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হ'ল উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প তাৰপিছত এইটো চোৱা স্লামবাৰ্জাৰ কি এইটো স্লামবাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী ভুছেৰ কি ভুছেৰ এটা বিমানবন্দৰ তেহৰানৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ নাম কি এইটো হৈছে খোমেনি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লেখক থকা তেহৰান হোটেলখনৰ নাম কি এইটো চোৱা লেখক থকা তেহৰানৰ হোটেলখনৰ নাম আছিল হুমা ইৰাণৰ ৰাজধানীৰ নাম কি এইটো তেহৰান তাৰপিছত খেলে মামনুন শব্দটো মানে কি ধন্যবাদ জ্ঞাপন কৰা শব্দ জাগ্ৰছ পৰ্বত শৃংখলাৰ সৰ্বোচ্চ শৃংগটোৰ কিমান উচ্চতা জাগ্ৰছ পৰ্বত শৃংখলাৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় 4500 মিটাৰ মুছলমান মহিলাই মূৰত ঢাকি লোৱা কাপোৰখনক কি বুলি কোৱা হয় হিজাব ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্প শিলাস্তৰত অৱস্থিত তাৰপিছত চোৱা এক যোজন কি চকুৰে দেখালৈকে দূৰত্ব ভেংকীৰ সম্পূৰ্ণ নাম কি ভেংকীৰ সম্পূৰ্ণ নাম হৈছে মি বেংকটৰমণি পাৰস্যত এভুমুখী নামৰ পাত্ৰীৰ লেখকৰ নাম কি ৰথীন্দ্ৰনাথ গোস্বামী তাৰপিছত লেখকে ভুছেৰত কি আছে বুলি শুনিছে এইটো এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে ভেংকীয়ে কি কৰে এইটো চোৱা ভেংকীয়ে বন্দৰ নগৰী ভুছেৰৰ পৰা দিগলৈ যাব লগা হেলিকপ্টাৰৰ সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে ভুছেৰ কি ফল বিখ্যাত ভুছেৰ খেজুৰ বিখ্যাত পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল
এইটোৰ আনসাৰ তোমাৰ দিয়াই আছে অলৰেডি। তেহৰানৰ বিমানবন্দৰ কেইটা? দুটা। এইটোৰ আনসাৰ অলৰেডি দিয়াই আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ 12 নম্বৰ চেপ্টাৰৰ গোটেইখিনি ইনসাইড কুৱেশ্যন, লগতে তোমালোকক গোটেইখিনি আলোচনা কৰা হৈছে, লগতে গ্ৰামাৰ পাৰ্টখিনি আলোচনা কৰা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।